হেল্ল' এভৰিৱান, মাছ খাই বাৰু কোনে কোনে ভাল পায়। আজি এটা মাছৰ খুব ধুনীয়া হেল্ডি ৰেচিপি বনালোঁ। আৰু এয়া দেখিছেনে, এয়া আমাৰ মাছৰ ৰেচিপিটো আজি বনাইছোঁ একদম ধুনীয়াকৈ। সৰিয়হ বিলাহী দি পেলাই এইখিনি মই পেষ্ট বনাই লৈছোঁ সৰিয়হখিনি। আৰু এটোপো তেল ব্যৱহাৰ কৰা নাইকিয়া। বিলাহীৰ পেষ্টখিনি কেৰাহীতে আগতে দি কেঁচা মাছখিনি দি তাৰ ওপৰত মই সৰিয়হৰ আৰু নহৰুৰ পেষ্টখিনি ঢালি দিছোঁ। আৰু অকণমান গৰম পানীও দি দিছোঁ, মাছখিনি সিজিব লাগিব। আৰু এইটো এতিয়া মই চিমত দি পেলাই এয়া দেখিছেনে, গৰম পানী দি দিছোঁ, হেৰিটো আউখালি পেলাই। দিয়াৰ পিছত একদম চিমত দি থৈ দিম 15 মিনিটমান। বেছিকৈ লৰাই বগৰাই থাকিব নালাগে, লৰাই বগৰাই থাকিলে মাছ ভাগি যাব। আৰু এয়া এনেকৈ চিমত দি থৈ দিয়াৰ পিছত এনেকৈয়ে সিজি যাব। ইয়াত কোনো ধৰণৰ তেল দিয়া নাইকিয়া, সৰিয়হৰ ভাপতে এনেকৈ সিজা মাছটো বহুত টেষ্টি হয়, মিঠা হয় আৰু হেল্ডিও হয়, যিহেতু তেল দিয়া নহয়। খাবলৈ বহুত ভাল লাগে। আৰু মই বনাই আছোঁ। এবাৰ 15 মিনিটমানত চিমত দি ৰখাৰ পিছত আকৌ এলুটি কৰি দিছোঁ। আৰু যেতিয়া একদম পূৰা গ্ৰেভি হৈ পেলাই তলত লগা নিচিনা হ'ব, কালাৰটো অট'মেটিকেলি চেঞ্জ হৈ যায়, দেখিছেনে। মই ধনিয়া পাতো কেইটামান দি দিছোঁ। আৰু একদম পূৰা মাছতে সৰিয়হখিনি লাগি আছে আৰু জোল হিচাপে থকা নাইকিয়া। লুটিয়াই দিছোঁ, চাইছোঁ ভালকৈ হৈছেনে নাই। তললৈকে পূৰা ড্ৰাই হৈ গৈছে, সেইকাৰণে এতিয়া হৈ গৈছে। আৰু গৰম গৰম ভাতৰ লগত এনেকুৱা সৰিয়হ দিয়া ভাপত দিয়া মাছখন খাবলৈ যে কি ধুনীয়া হয়। আৰু এনেকৈ খাবলৈ আমাৰ মাইনাই বহুত ভাল পায়। তাই কৈয়ে থাকে, মা মাছটো এনেকৈ বনাবাচোন। মোৰ মাছ হৈ গৈছে। আৰু এতিয়া আমি গৰম গৰম ভাতৰ লগত খাম। আপোনালোকে কোনে কোনে এনেকৈ মাছৰ সৰিয়হত দি ভাপত দি খাই ভাল পায় কমেণ্টত জনাব। মোৰ ভাত হোৱাৰ পিছত বাঢ়িলোঁ। আজি দুপৰীয়া থালিখনত আছে একদম ভাত, আকৌ মিক্স ভেজিটেবল, সৰিয়হত ভাপত দিয়া মাছ, আৰু এপিচ মই ভজা মাছো দিছোঁ, আৰু ওলকবি, মচুৰ দালি, বিলাহী দি ধুনীয়াকৈ ডাঠকৈ বনাই দালিখন এতিয়া খাবলৈ লৈছোঁ।